এতিয়া আমি চাম সেভ আৰু প্ৰিভিউ কেনেকৈ কৰিব লাগে আমাৰ বিজনেছ লিষ্টিং। সো ওপৰৰ সব ইনফৰমেশ্যন দি আহিছো। এতিয়া ইমেইল এটা টাইপ কৰিব লাগিব। সো ইমেইলটো মই লিখিলো UNIQUE unique@gmail.com। ইমেইলটো লিখাৰ পাছত আই এগ্ৰি বাটনটো ক্লিক কৰিলো। মনত ৰাখিব প্ৰথমত ইমেইলটো দিব লাগিব, তাৰ পাছত আই এগ্ৰি বাটনটো ক্লিক কৰিব লাগিব। সো uniquesaloon@gmail.com লিখিলো, আই এগ্ৰি বাটনটো ক্লিক কৰিলো, সেভ এণ্ড প্ৰিভিউ বাটনটো গ্ৰীণ হ'ব এইটো আই এগ্ৰি কৰাৰ পিছত। সো আমি সেভ এণ্ড প্ৰিভিউত ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত আমাৰটো প্ৰিভিউ হ'ব আৰু বিজনেছটো ৰেজিষ্টাৰ্ড হ'ব। বাই দ্য টাইম আপোনাৰ ইমেইলত এটা মেইল যাব searchkaro.com ৰ পৰা। এতিয়া চাওক সাকসেছ সাবমিশন দেখাইছে। এটা ইমেইল যাব আপোনাৰ ইমেইল এড্ৰেছত, তাতে ইউজাৰ আইডি পাছৱাৰ্ড সব দিয়া থাকিব। এতিয়া আমি প্ৰিভিউটো চাওঁ। প্ৰিভিউটো হ'ল আপোনাৰ ইয়াতে ইউনিক সেলুন দিছে, ডিটেইলছ এডিশনাল বিজনেছ ইনফৰমেশ্যন খিনি ইয়াতে আহিছে, ইভেন্টছ কন্ট্ৰাক্ট ইনফো ৰিভিউ এইখিনি আছে আৰু বাকি যিবিলাক ফিচাৰ্ছ আছে আপোনাৰ ডেশবৰ্ডৰ পৰা আপুনি চাব পাৰিব। সো ইয়াতে লিখা আছে ইউৰ লিষ্টিং ইজ পেণ্ডিং, প্লিজ প্ৰচিড টু মেক ইট পাব্লিছ। মানে আপোনাৰ এইটো পাব্লিছ হোৱা নাই, পাব্লিছ হোৱাৰ কাৰণে আপুনি পে এণ্ড পাব্লিছত ক্লিক কৰিব লাগিব। ইয়াতে যদি কিবা এটা স্পেলিং মিষ্টেক হৈছে, অলপ চেঞ্জ কৰিব লাগে, আপুনি এডিটৰ পৰা কৰিব লাগিব। সো পে এণ্ড পাব্লিছত মই ক্লিক কৰিলো। পেমেন্ট চেকআউট পেজটো আহিছে। পেমেন্ট চেকআউট পেজত আমি এই ৰেজৰ পেৰ লেফ্ট সাইডত ক্লিক কৰিব লাগিব। প্ৰচিড টু নেক্সট এইটো হাইলাইট হ'ব, ইয়াতে আমি ক্লিক কৰি দিম। নেক্সট আহিব আপোনাৰ কুপন কোড। যদি কুপন কোড আপোনাৰ হাতত থাকে, কেতিয়াবা কুপন কোড পাব পাৰে। সো এইটো হাইলাইট কৰি ইয়াতে কুপন কোডটো টাইপ কৰিব আৰু এপ্লাই কুপন কোড কৰি দিব। সো এতিয়া ফৰ দ্য টাইম বিং কুপন কোড নাই, মই এইটো ডিসিলেক্ট কৰিলো। টাৰ্মছ এণ্ড কণ্ডিশ্যন বুলি এটা অপশ্যন আছে, ইয়াতে সিলেক্ট কৰিলো। এই টাৰ্মছ এণ্ড কণ্ডিশ্যনটো ক্লিক কৰাৰ পিছত প্ৰচিড নেক্সটটো হাইলাইট হ'ব। মই প্ৰচিড নেক্সটত ক্লিক কৰিলো। এতিয়া আপোনাৰ পেমেন্ট পেজটো আহি গৈছে। ইয়াতে ইউপিআই আছে, কাৰ্ডছ পেমেন্টছ আছে, নেট বেংকিং আছে, ৱালেটছ আছে। সো আপুনি ইয়াৰ পৰা পেমেন্ট কমপ্লিট হোৱাৰ পিছত মেইল এটা পাব, ইনভয়েসো অটোমেটিক জেনাৰেট হৈ আহিব আৰু searchkaro.com ৰ তাতেও এটা মেইল যাব আপোনাৰ পেমেন্টটো হৈছে বুলি। সিহঁতে আপোনাক কল কৰিব পাৰে বা আপুনিও সিহঁতক কন্টেক্ট কৰিব পাৰে। যদি আপোনাৰ স্পেচিয়েলি কিবা ৰিকুৱায়াৰমেন্টছ আছে আপুনি ফোন কৰিব আৰু ডেসক্ৰিপশ্যন, ইমেজ সাইজ, মেনু ক্ৰিয়েশ্যন সেইবিলাকৰ বিষয়ে আপুনি আলোচনা কৰিব পাৰিব। থেংক ইউ।